কৃষ্ণ সাংবাদিক বন্ধুসকল, যে আজি আমি এটা বিশেষ উদ্দেশ্যত আপোনালোকক এনেধৰণৰে কেইটামান কথা ক'বলগীয়া হৈছে। সেয়া হৈছে যে এটা পোৰ্টেল চেনেলত কাৰেণ্ট ট্ৰেণ্ড বুলি এটা চেনেল, ফকতীয়া চেনেল বুলি ক'ব পাৰোঁ আমি। এই চেনেলটোত আমাৰ গাঁৱত অনুষ্ঠিত হৈ থকা পৰম্পৰাগতভাৱে যি আমি 230 বছৰ ধৰি কালীয় দমন ভাওনা অনুষ্ঠিত কৰি আহিছোঁ, এই ভাওনা ভাগক লৈ এটা বিকৃত নিউজ তেওঁলোকে প্ৰকাশ কৰিছে। গতিকে এই কথাটোত আমি যথেষ্ট মৰ্মাহত হৈছোঁ, কাৰণ তেওঁলোকে একো নজনাকৈ বিষয়বস্তুৰ ওপৰত অধ্যয়ন নোহোৱাকৈ তেওঁলোকে এনেধৰণৰ এটা বাতৰি প্ৰকাশ কৰি পেলাই অসমৰ ৰাইজক, ভক্তপ্ৰাণ ৰাইজক বিভ্ৰান্ত কৰাৰ যি অপচেষ্টা চলাইছে, ইয়াত আমি চূড়ান্তভাৱে গৰিহণা দিছোঁ। যে আমি আপোনালোকক জনাব বিচাৰোঁ এই বুলি যে 1795 খ্ৰীষ্টাব্দত আমাৰ এই কোচগাঁও জামুগুৰি আৰু শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কোচগাঁও এখন বৰ্তমান কালীয় দমন ভাওনা ক্ষেত্ৰ হিচাপে নামাকৰণ কৰা হৈছে, জামুগুৰিয়া ৰাইজে কৰিছে। এই ঠাইখণ্ডত 1795 খ্ৰীষ্টাব্দৰে পৰা ইয়াতে গুৰুজনাৰ তিৰুভাৱ তিথিৰ দিনটোত কালীয় দমন ভাওনা ভাগ আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে কোনো বছৰে যতি নপৰাকৈ এই ভাওনা অনুষ্ঠিত হৈ আহিছে। আৰু এই ভাওনাৰ যি পৰম্পৰা, সেই পৰম্পৰা মতেই তাত যাতে অকণো হানি বিঘিনি নহয়, আমি সেইখিনি সদায় গঞা ৰাইজে সচেতনভাৱে আমি কামখিনি কৰি আহিছোঁ। আৰু ইয়াত এতিয়া শিশু কৃষ্ণই কালীনাগক কালিন্দী হ্ৰদত যেতিয়া কালীনাগক দমন কৰি যেতিয়া কালীনাগৰ ফণাৰ ওপৰত উঠি নৃত্য কৰে, সেই সময়ত দেৱতাসকলে, সৰগৰ দেৱতাসকলে গন্ধৰ্ব বাদ্য বজায়। এই গন্ধৰ্ব বাদ্য বজোৱাৰ আৰু পুষ্পবৃষ্টি কৰে, এনে এটা দৃষ্টিকোণৰ পৰা আমি এটা ইয়াতে ব্যৱহাৰ কৰোঁ যে আমি জতৰি শাল ব্যৱহাৰ কৰোঁ। জতৰি শালত আমি গন্ধৰ্ব বাদ্য সেই সময়ত পৰিৱেশন কৰাৰ ব্যৱস্থা কৰোঁ। এইটো আমাৰ পৰম্পৰা চলি আহিছে তেতিয়াৰ পৰা আজিলৈকে। আৰু প্ৰথম অৱস্থাত সেয়া বাঁহৰ এখন শাল বনাই লোৱা হৈছিলে, সেয়া বহু বছৰ আগত। তাৰপিছতে আমি শাল কাঠৰ খুঁটা তৈয়াৰ কৰি তেনেধৰণে জতৰি শাল নিৰ্মাণ কৰিছিলোঁ। এতিয়া অৱশ্যে অলপ কিছু পৰিৱৰ্তন হৈছে, লোহাৰে বনোৱা হৈছে জতৰি শালখন। এইটো ভাওনা ভাগৰ লগত এটা অবিচ্ছেদ্য অংগ হিচাপে তেতিয়াৰ পৰা চলি আহিছে আৰু আজিও চলি আহিছে। গতিকে আমি সেয়াকে পৰিৱেশন কৰিছোঁ। কিন্তু এই কথাখিনিক লৈ একাংশ কোনো একেবাৰে নজনোৱাকৈ, বিষয়বস্তুৰ ওপৰত অকণো জ্ঞান নথকা কোনো ব্যক্তিয়ে এই জতৰি শালত গায়ন বায়নৰ জোৰা উঠিছে বুলি কিছুমান মানে বিভ্ৰান্তিকৰ মন্তব্যৰে তেওঁলোকে আমাৰ মানুহখিনিক বেলেগ ধৰণে বিপথে পৰিচালিত কৰিব বিচাৰিছে। আমি তেওঁলোকক ক'ব বিচাৰিছোঁ যে তেওঁলোকে আচলতে প্ৰকৃত সত্যটো জানি লওক যে কোচগাঁও জামুগুৰিহাটৰ এই গাঁওখনৰ ৰাইজে, গঞা ৰাইজে 230 বছৰ ধৰি এই ভাওনা ভাগ অনুষ্ঠিত কৰি আহিছে। আমাৰ আজু ককাহঁতে, আমাৰ পিতৃ পিতামহসকলে তেতিয়াৰ পৰাই এটা পৰম্পৰা যে এনেধৰণে ধৰি ৰাখিব পাৰিছে, এই কথাটো তেওঁলোকে, এই ভাল কথাখিনি তেওঁলোকক ক'বলৈ সাহস হোৱা নাই। তেওঁলোকে কি কৈছে যে আমি জতৰি শালত গায়ন বায়নৰ জোৰা উঠাইছোঁ বুলি কৈছে। গায়ন বায়নৰ জোৰা আমি তাত উঠোৱা নাই। আমি তেওঁলোকক স্পষ্ট কৰি দিছোঁ যে ভাওনাৰ যি ৰীতি নীতি, মৌলিকতা, স্বকীয়তা, সেইখিনি সম্পূৰ্ণভাৱে পালন কৰি পেলাই কোচগাঁৱত কালীয় দমন ভাওনা আজি পৰ্যন্ত অনুষ্ঠিত হৈ আহিছে। গায়ন বায়ন উঠে, সূত্ৰধাৰ হয়, ইয়াতে ভাৱৰীয়া ওলায়, গোপী ওলায়, এনেকৈ ধৰণৰ যিখিনি কৰিবলগীয়া আছে সমস্তখিনি কৰা হৈছে। কিন্তু ভাওনাত যেতিয়া কালীনাগৰ দমন কৰা হয়, সেই সময়ত কালীনাগৰ ফণাৰ ওপৰত যেতিয়া শিশু কৃষ্ণই নৃত্য কৰে, সেই সময়তে আমাৰ যি জতৰি শাল, এই জতৰি শালত সৰগৰ যিসকল গন্ধৰ্ব, এই গন্ধৰ্ব বাদ্যই তেওঁলোকে গন্ধৰ্ব বাদ্য বজায় আৰু পুষ্পবৃষ্টি কৰে। এইটো এটা মহাভাৰতীয় বা আমাৰ উপাখ্যান, আখ্যান এইবিলাকতো এই কথাখিনি আছে। আৰু আমাৰ কালীয় দমন নাট ভাগতো এই ব্যৱস্থা পৰম্পৰাগতভাৱে আছে কাৰণেই আমি কৰি আহিছোঁ। ইয়াকে লৈ পেলাই যদি সেই চক্ৰটোৱে তেনেধৰণৰ কিছুমান মিছা অভিযোগ দি মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে চেষ্টা চলায়, এই কথাটোত আমি তীব্ৰভাৱে তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে আমাৰ ইয়ালৈ আহক, আহি ইয়াৰ মানুহক সোধক, জামুগুৰি অঞ্চলৰ মানুহক সোধক বা শোণিতপুৰ জিলাৰ যিকোনো এজন মানুহক সোধক যে কালীয় দমন ভাওনাত এই ব্যৱস্থা কিয় চলি আহিছে, কিয় এনেধৰণে কৰা হৈছে, তাৰ তেওঁলোকে সুন্দৰকৈ বুজাই দিব। তাকে নকৰি একো নজনাকৈ এনেধৰণৰে এই ফকতীয়া যিবিলাক চেনেল, পাবত গজা এটা চেনেল, এই কাৰেণ্ট ট্ৰেণ্ড নামৰ চেনেলটোৱে তেনেধৰণে এটা অপপ্ৰচাৰ কৰিবলৈ বিচৰাটোত আমি দুখ পোৱাই নহয়, আমি সেই চেনেলটোক
যিগৰাকী সাংবাদিক আৰু চেনেলটোৰ যিখিনি তাত থকা বিষয়ববীয়া বা তেওঁলোকৰ কৰ্মকৰ্তা সেই সকলোকে আমি গৰিহণা দিছোঁ যে তেওঁলোকে আমি লগতে এই কথাও কৈছোঁ যে 24 ঘণ্টা আমি সময় বান্ধি দিছোঁ যে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে ক্ষমা খোজক কোচগাঁৱৰ ৰাইজৰ ওচৰত আৰু অন্যথা আমি আইনী ব্যৱস্থালৈ যাবলৈ প্ৰস্তুত থাকিম। আমি এই কথাখিনি আজি আপোনালোকক জনাই দিছোঁ যে কালীয় দমন ভাওনাৰ এটা স্বকীয়তা আছে, এটা বৈশিষ্ট্য আছে, ইয়াত ভক্তিৰ ৰসৰ কথা আছে, ইয়াত গঞা ৰাইজৰ যিখিনি চহা অকৃত্ৰিম শ্ৰদ্ধা ভক্তি এই সমস্তখিনি কথা ইয়াত জড়িত হৈ আহিছে আৰু এই পৰম্পৰাটোৱে তেতিয়াও চলিছিলে, তেতিয়াৰ পৰা আজিলৈকে চলি আহিছে। আমি তেওঁলোকক এই কথাটো জনাব বিচাৰিছোঁ তেওঁলোকে জানক যে ভাওনা ভাগ অনুষ্ঠিত কৰিবলৈ যাওঁতে এই অঞ্চলৰ ৰাইজে কিমান ভক্তি সহকাৰে ইয়াত এই ভাওনা অনুষ্ঠিত কৰি আহিছে বা কৰে। এই কথাখিনিও তেওঁলোকে কওক, প্ৰচাৰ কৰক, সেইখিনি কথা প্ৰচাৰ কৰক, গুৰুজনাৰ আদৰ্শৰ দূৰ দিগন্তলৈ বিয়পাই দিয়ক, সেইখিনি আমি ভাল পাম। ভাওনা সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যাওক, বিশ্ব দৰবাৰত জিলিকাই তুলিবৰ কাৰণে সক্ষম হওক, সেইখিনি কাম তেওঁলোকে কৰক। কিন্তু ভাওনা সংস্কৃতিক আমি বিকৃত কৰিছোঁ বুলি তেওঁলোকে আমাৰ ওপৰত মিছা অভিযোগ দিয়া কথাটোত আমি কিন্তু সহ্য নকৰিম। জামুগুৰিহাট শংকৰী কলা সংস্কৃতিৰ উৰ্বৰা ভূমি বুলি কোৱা হয়। জামুগুৰিহাটত ভাওনা হয়, ইয়াত গাঁৱে গাঁৱে নামঘৰ, নামঘৰে নামঘৰে ভাওনাৰ প্ৰয়োভৰ। গতিকে ইয়াত মানুহে ভাওনা পাতে, ভাওনাৰ যি মৌলিকতা, ভাওনাৰ যি স্বকীয়তা, এই সমস্তখিনি ব্যৱস্থা এই অঞ্চলত পৰম্পৰাগতভাৱে চলি আহিছে। ইয়াৰ আজি যদি এজন সৰু যুৱককো সোধা যায়, এজন যদি আমি কম বয়সীয়া যুৱককো যদি আমি ভাওনা এফাকি গীত গাবলৈ কওঁ, সেই গীত তেওঁ সুন্দৰকৈ গাব পাৰে। আমি ইয়াত ভাওনাক বিকৃত কৰিব বিচৰা নাই, গায়ন বায়নৰ যোৰা আমি বিকৃত কৰিব বিচৰা নাই। তেওঁলোকে গায়ন বায়নৰ যোৰা, চকৰি, জতৰিশাল এইবিলাকৰ কোনো পাৰ্থক্য নোহোৱাকৈ সকলোবিলাক একাকাৰ কৰিব বিচাৰিছে। এইটো জতৰিশালত গন্ধৰ্ব বাদ্য, এইটো সকলোৱে জানে, তেতিয়াও চলিছিলে, আজিও চলিছে। আৰু এই 200 বছৰীয়া সময়ত অসমৰ বহু বহু পণ্ডিত ইয়ালৈ আহিছিলে, শংকৰী কলা সংস্কৃতিৰ বহু কেইগৰাকী বিদগ্ধ ব্যক্তিও এই স্থানলৈ আহিছিলে, তেতিয়া তেওঁলোকেও এই কথাখিনি দেখিছে, সকলোৱে এই কথাটো ভাল পাইছে, এটা নান্দনিক দৃশ্য হৈ পৰিছে। কিন্তু কোনেওতো কোৱা নাই। আজি এই ফকতীয়াকেইজনে এনেধৰণে যদি কথা কিছুমান কৈ পেলাই মানুহক বিভ্ৰান্ত কৰে, এইটো কাৰ খং নুঠিব, কোনে বেয়া নাপাব? আমি গাঁওবাসীয়ে বেয়া পাইছোঁ, আমি বেয়া পাইছোঁ তেওঁলোকক, যে তেওঁলোকে ক্ষমা খোজক। সেইকাৰণে কৈছোঁ যে 24 ঘণ্টাৰ ভিতৰত যদি ক্ষমা নোখোজে তেতিয়াহ'লে কিন্তু আমি আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ম। আৰু এটা কথা আপোনালোকক জনাওঁ যে আপোনালোকে জানেও, অন্ততঃ এই অঞ্চলৰ এগৰাকী সন্মানীয় সংবাদকৰ্মী হিচাপে আপোনালোকে ইমান দিনে এই কালীয় দমন ভাওনাৰ বাতৰি প্ৰকাশ কৰি আহিছে। এই গাঁৱত এই ভাওনা ভাগ অনুষ্ঠিত কৰিবলৈ যাওঁতে আমাৰ মানুহে ভাওনাৰ নাট মেলাৰ দিনৰ পৰা যথেষ্ট নীতি নিয়মেৰে থাকে। এই ভাদ মাহটোত আমাৰ গাঁৱৰ মানুহে বহুতে মাছ মাংস এনেকুৱা ধৰণৰ ওচৰলৈ নাযায়, নিৰামিষ ভোজন কৰে, এটা নীতি নিয়মত থাকে। ভাওনাৰ 2 দিন আগৰ পৰা ইয়াতে মানুহে উপবাসে থাকে, গায়ন বায়ন সূত্ৰধাৰ ভাওৰীয়া সকলো উপবাসে থাকি নিষ্ঠাৰে এই ভাওনা অনুষ্ঠিত কৰে। গতিকে এনেকুৱা এটা অনুষ্ঠান, এনেকুৱা এটা জাতিৰ আৱেগ থকা অনুষ্ঠান, আমাৰ অসমীয়া জাতিৰ আৱেগ জড়িত হৈ থকা, গতিকে এনেকুৱা এটা অনুষ্ঠানৰ ওপৰত যদি এনেধৰণৰে মন্তব্য দিয়ে, আমি তেওঁক একো ক'বলৈ নাযাওঁ। সেয়া ভগৱানেই তেওঁক দেখুৱাব ফল, আৰু ভগৱানেই সেই ফল পাবলৈ তেওঁক বাধ্য কৰাব। এতিয়া চাওক যে আমাৰ গাঁওখন, এই গাঁওখন আজিৰ তাৰিখত অসমৰ এনে এখন গাঁও আমি নিজেই ক'বলৈ পাই ভাল পাইছোঁ যে ইয়াত আজিৰ তাৰিখতো আমি এটা খেল হিচাপে আছোঁ। ইয়াত 120 ঘৰ মানুহ আছে, 120 ঘৰ মানুহৰ এটা খেল। আমাৰ এভাগেই নামঘৰ, ইয়াতেই আমাৰ হৰি কীৰ্তন হ'ব, ইয়াতেই আমাৰ ভাওনা সভা হ'ব, ইয়াতেই গোপিনীয়ে নাম ল'ব, আমাৰ সমস্ত কথা ইয়াতেই চলি আহিছে। নামঘৰীয়া সংস্কৃতিৰ যিখিনি কথা ব্যৱস্থা, গুৰুজনাই দি যোৱা যি আদৰ্শ, সেই আদৰ্শ আমি যথাযথভাৱে আমি পালন কৰিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু সেইকাৰণে এই গাঁৱৰ পৰা বহু ল'ৰাই গৈ বাহিৰত আজি ভাও দিব পৰা হৈছে। বিলাপ, পয়াৰ, মধ্যাৱলী, মুক্তাৱলী, প্ৰেমাৱলী, লেচাৰী ইত্যাদিবিলাক আমাৰ গাঁৱৰ বহুকেইজন যুৱকৰ কণ্ঠত আছে। গতিকে এই কথাখিনি তেওঁলোকে কওক, গাঁওখনে আহি এইবিলাকোতো এটা এটা বাতৰি কৰিব পাৰে, এইবিলাক কিয় নোৱাৰে? আজি জতৰিশালত, মই পুনৰ কৈছোঁ যে জতৰিশালত যেতিয়া গন্ধৰ্বৰ বাদ্য বজায়, তেতিয়া দুমানিৰ আগত আমাৰ গীত গোৱা যায়। আমাৰ গাঁৱৰ গাঁও উন্নয়ন কমিটিৰ সভাপতিও আৰু তেওঁ এগৰাকী গায়নো, আৰু ইয়াৰ লগত আমাৰ বায়ন বহি আছে, গাঁৱৰ উন্নয়ন কমিটিৰ বিষয়ববীয়াসকল আছে, আই মাতৃসকল আছে, আজি গাঁৱৰ সকলো আছে।
সকলোৱে এই কথাখিনি ক'ব যে সেই দোমানী গীতভাগ আমাৰ তেতিয়া গোৱা হয়। গতিকে এই দোমানী গীত, কৌৰাগ বা এনেকুৱা ধৰণৰ যিখিনি মাহুৰ, এই ৰাগবিলাক যে আজি যে নতুন প্ৰজন্মই নজনা হৈ গৈছে, এইবিলাকত তেওঁলোকে কিয় গুৰুত্ব নিদিয়ে? এইবিলাক প্ৰচাৰ কৰিবলৈ তেওঁলোকে লাগক। মই সেইকেইজনক কৈছোঁ যে যিকেইজন আচলতে মই বাৰে বাৰে এটা শব্দই কৈছোঁ, তেওঁলোক ফকতীয়াই নহয়, তেওঁলোক পাবত গজাই নহয়, তেওঁলোক আচলতে দুষ্ট মনোবৃত্তিৰ একোজন সাংবাদিকৰ নামত কলংক। গতিকে এই কলংক অসমীয়া জাতিক অপমান কৰা, অসমীয়া মানুহৰ আৱেগ অনুভূতিত আঘাত আনিবলৈ চেষ্টা কৰা এনে সাংবাদিকৰ যাতে ভৱিষ্যতে এনেকুৱা ধৃষ্টতা প্ৰদৰ্শন নকৰক, তাৰ বাবে আজি এই মঞ্চৰ পৰা কোচগাঁৱৰ এই ঐতিহ্যমণ্ডিত পবিত্ৰ ভূমিৰ পৰা আমি তেওঁলোকক পুনৰবাৰ সকীয়নি দিছোঁ।